নমস্কাৰ মই প্ৰিয়াক্ষী শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ই কুহিপাত লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো আসাম উইকলি কাৰেণ্ট এফেয়াৰ্স 9 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈকে যোনখিনি গুৰুত্বপূৰ্ণ অসমৰ বাতৰি আছে অসমৰ ঘটনাৱলী আছে সেইখিনি আমি ডিসকাস কৰিম সো আজি ক্লাছটো পিডিএফ আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল আৰু আমাৰ মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল সেই দুইটাতে পাব আমাৰ সকলো ক্লাছৰ পিডিএফ আৰু আপডেট আমাৰ এই অফিচিয়েল টেলিগ্ৰাম চেনেলটোত পাব সো দুইটা চেনেলতে আপোনালোকে জয়েন কৰি ল'ব প্ৰথম বাতৰিটোত আছে নিৰ্মলা সীতাৰামন তেখেতে সদ্যহতে শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি যোন গহপুৰত আছে সেইখন ৰিসেন্টলি তেখেতে আধাৰশিলা স্থাপন কৰে ঠিক আছে সো নামটো হয়তো মনত থাকিব কাৰণ কনকলতা বৰুৱা অসম হিষ্ট্ৰী এগৰাকী গুৰুত্বপূৰ্ণ পাৰ্সোনালিটি হয় সো কনকলতা বৰুৱা নামত এই যোনখন ইউনিভাৰ্চিটি ওপেন কৰা হ'ব ফাউণ্ডেশ্যন বঢ়োৱা হৈছে সদ্যহতে সো এইখন লগতে বেছি গুৰুত্বপূৰ্ণ এই কাৰণে হয় কাৰণ অসমৰ ফাৰ্ষ্ট টেকনলজি এণ্ড ভকেশনাল এডুকেশ্যন এণ্ড ট্ৰেইনিং ইউনিভাৰ্চিটি হ'ব এখন সো অসমৰ প্ৰথম প্ৰযুক্তি আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ বিশ্ববিদ্যালয় সো এই কাৰণে বেছি গুৰুত্বপূৰ্ণ হয় লগতে ইয়াতে আপোনালোকে আৰু এটা তথ্য মনত ৰাখিব যে গহপুৰ যোনখন গহপুৰ আছে গহপুৰ কো ডিস্ট্ৰিক্ট হয় কোনখন ডিস্ট্ৰিক্টৰ বিশ্বনাথ ডিস্ট্ৰিক্টৰ কো ডিস্ট্ৰিক্ট হয় বিশ্বনাথ ডিস্ট্ৰিক্টৰ কো ডিস্ট্ৰিক্ট হয় গহপুৰতে ওপেন কৰা হৈছে শহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি নেক্সট নিউজৰ লগত এটা মই কোৱেশ্চন লৈছো আগতীয়াকে সো কোৱেশ্চনটো এটেম্প কৰি নিউজটো চাম Who is known as the architect of modern Assam? Modern Assamor আধুনিক অসমৰ architect বুলি কাক জনা হয় আপোনালোকে পজ কৰি এটেম্প কৰিব মই আনসাৰটো কৈ দিছো আনসাৰ হয় অপচন বি ৰাধা গোবিন্দ বৰুৱা সো ৰিসেন্টলি গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য presented RG Borua Memorial Awards to so RG Borua Memorial Awards সদ্যহতে ঘোষণা কৰা হৈছে প্ৰেজেন্ট কৰা হৈছে কাক প্ৰেজেন্ট কৰা হৈছে চাই যাম DN বেজবৰুৱা দেৱক প্ৰেজেন্ট কৰিছে ফৰ এক্সেলেন্স ইন জাৰ্নেলিজম সাংবাদিকতা তেখেতে এই বঁটাটো লাভ কৰিছে জাহ্নু বৰুৱা এক্সেলেন্স ইন কালচাৰ কালচাৰেল ডেভেলপমেন্ট জাহ্নু বৰুৱা যথেষ্ট ফেমাস নাম হয় দেন ডক্টৰ নৰেন্দ্ৰ নাথ দত্ত তেখেতক এই বঁটা প্ৰদান কৰিছে ইন দ্য ফিল্ড অফ বিজনেছ এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বিজনেছ আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপত এই ফিল্ডত তেখেতক দিয়া গৈছে আৰু লাৰ্সিং এলডি চয়ন তেখেতক দিয়া গৈছে ইন ফিল্ড অফ স্পৰ্টছত দিয়া গৈছে ফৰ লাৰ্সিং এলডি চয়ন আপোনালোকে স্পৰ্টছ হওক অথবা বিজনেছ এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ হওক অথবা কালচাৰেল ডেভেলপমেন্ট আৰু জাৰ্নেলিজম কোন ফিল্ডত দিছে সেইটো যাতে মুখস্থ ৰাখে লগতে মই আপোনালোকক RG বৰুৱা দেৱৰ বিষয়ে ৰাধা গোবিন্দ বৰুৱা দেৱৰ বিষয়ে অলপমান ইনফৰমেশন দিব খুজিছো কিয়নো তেখেত অসম ইতিহাসৰ অসম হিষ্ট্ৰী এজন বহুত ইম্পৰ্টেন্ট পাৰ্সোনালিটি হয় আমাৰ অসম স্বাধীন হোৱাত বা অসম ডেভেলপ হোৱাত তেখেতে বহুতখিনি হাত আছে বহুতখিনি তেখেতে কাম কৰি গৈছে তেখেতক সিংহ পুৰুষ হিচাপেও জনা যায় আপোনালোকে হয়তো জানে যে তেখেতক সিংহ পুৰুষ অথবা লায়ন মেন বুলিও জনা যায় ৰাইট লায়ন মেন বুলিও জনা যায় তেখেতে অসম ট্ৰিবিউন যোনখন ফেমাস নিউজ পেপাৰ সকলো পৰীক্ষাৰ্থীয়ে অসম ট্ৰিবিউনখন পঢ়ে অসম ট্ৰিবিউনখন তেখেতে ফাউণ্ড কৰিছিলে হি ইজ নন এজ দ্য ফাউণ্ডাৰ অফ অসম ট্ৰিবিউন আসাম ট্ৰিবিউন 1939 তেখেতে আসাম ট্ৰিবিউন ফাউণ্ড কৰিছে তাৰোপৰি তেখেত প্ৰথম মেয়ৰ হয় ফাৰ্ষ্ট মেয়ৰ অফ গুৱাহাটী প্ৰথম মেয়ৰ তেখেতে হয় লগতে আসাম ক্ৰিকেট এছ'চিয়েশ্যন তেখেত প্ৰেচিডেন্ট আছিলে আৰু তেখেত গুৱাহাটী টি অকশ্যন চেণ্টাৰ যোনটো আছে গুৱাহাটী টি অকশ্যন চেণ্টাৰ তেখেতে ফৰ্ম কৰিছে আৰু যোনটো নেহেৰু ষ্টেডিয়াম আছে সেই নেহেৰু ষ্টেডিয়ামৰ গঠন হোৱাত তেখেতৰ হাত আছে সো তেখেতে আমাৰ অসমখনৰ কাৰণে বহুতখিনি কাম কৰি গৈছে সেই কাৰণে তেখেতক জনা যায় এজ দ্য আৰ্কিটেক্ট অফ মডাৰ্ণ আসাম নেক্সট নিউজ জগন্নাথ ঠাকুৰীয়া সাহিত্য সন্মান 2025 কাক দিয়া গৈছে ঠিক আছে সো কোৱেশ্চনটো এইটো সুধিছে যে 2025 জগন্নাথ ঠাকুৰীয়া সাহিত্য সন্মান যোনটো পঞ্চম বাৰ দিয়া গৈছে কাক দিয়া গৈছে the fifth Jagannath Thakur Sahitya Samman 2025 was presented to so যদি আপোনালোকে নিউজ পেপাৰ চাই বা পঢ়ে অকন জানিবত শুনিছে কবা দেখিছে তেন্তে আপোনালোকে পজ কৰি এটেম্প কৰিব পাৰে আনসাৰটো মই কৈ দিছো আনসাৰ নাম্বাৰ এ হয় ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য তেখেত প্ৰথম অসমীয়া হয় যোনে নেকি কথা বঁটা পাইছিলে কথা এৱাৰ্ডছ থাকে আমাৰ নেশ্যনেল কথা এৱাৰ্ড
সো নেশ্যনেল কথা এৱাৰ্ড পোৱা তেখেত ফাৰ্ষ্ট আছামিজ ষ্টৰী ৰাইটাৰ হয়, শ্বৰ্ট ষ্টৰী ৰাইটাৰ। The Jagannath Thakur Sahitya Samman, a literary award given in the genre of Assamese short stories. অসমীয়া চুটি গল্প, ঠিক আছে, ইয়াত লিখা আছে অসমীয়াটো। অসমীয়া চুটি গল্পৰ এই ক্ষেত্ৰতহে এই যোনটো সন্মান আছে জগন্নাথ ঠাকুৰ সাহিত্য সন্মান, এই এৱাৰ্ডটো অসমীয়া চুটি গল্পৰ ক্ষেত্ৰতহে দিয়া হয়। আৰু এই যোনটো এৱাৰ্ডটো দিয়া গৈছে ৰিচেণ্টলি ভট্টাচাৰ্যদেৱক, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, তেখেতে শৰ্ট ষ্টৰী লিখে, তেখেতে চুটি গল্পই লিখে, ঠিক আছে। তেখেতে শৰ্ট ষ্টৰী লিখে। সো এই এৱাৰ্ডটো অৰ্গেনাইজ কৰে জগন্নাথ ঠাকুৰ মেমৰিয়েল ট্ৰাষ্ট। তেওঁলোকে এৱাৰ্ডত দিয়ে এখন চাইটেশ্যন, এটা ট্ৰফি আৰু 50,000 টকা নগদ কেছ দিয়ে। The short story collections of Bhattacharya, who was the first Assamese short story writer to win the National Katha Award, include Porus, Dalal, Gurapa, Brahmaputrar Bukut Khujjasta, 28টা চুটি গল্প, পানবজাৰত এটা বাঘ আৰু গৰম বতাহ। সো এই গোটেইখিনি চুটি গল্প তেখেতে লিখা হয়। লগতে আপোনালোকে এইটো ইনফৰমেশ্যন ভালকে মনত ৰাখিব, মই ইয়াত হাইলাইটো কৰিছো, এইটো বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিলে এইটো কথা আহিব পাৰে যে প্ৰথম কোনগৰাকী অসমীয়া চুটি গল্পৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কথা বঁটা পাইছে, ঠিক আছে। প্ৰথম অসমীয়া যোনে নেকি চুটি গল্পৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কথা বঁটা পাইছে, নেশ্যনেল কথা এৱাৰ্ড পাইছে, তেখেতৰ নাম হৈছে ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য। সো এই নামটো একদম মনত ৰাখিব, পৰীক্ষাত অলপ সম্ভৱ আছে যে পৰীক্ষাত আহিব পাৰে তেওঁৰ বিষয়ে। নেক্সট এটা কুৱেশ্যনৰ থ্ৰু দি আমি এটা কাৰেণ্ট এফেয়াৰ্ছ চাম, আৰু সদ্যহতে নাগাৰা চুৰীয়া বঁটা দিয়া গৈছিলে। সো নাগাৰা চুৰীয়া বুলি কাক জনা যায়, নাগাৰা চুৰীয়া বঁটা নহয়, নাগাৰা চুৰীয়া বুলি যাক জনা যায় তেখেতক ট্ৰিবিউট দিয়া গৈছিলে। ইয়াত নিউজত দেখিছে হয়তো, এইফালে ট্ৰিবিউট দিয়া গৈছে তেওঁক, যাক নেকি নাগাৰা চুৰীয়া বুলি জনা যায় বা নাগাৰা সূৰ্য বুলি জনা যায়। এতিয়া নাগাৰা সূৰ্য কোন হয় আপোনালোকে যদি পঢ়িছে আগতে আপোনালোকে গেছ কৰি এটেম্প কৰিব, নহলে মই আনসাৰ কৰিছো। আনসাৰ হৈছে অপশ্যন এ, ইনফেক্ট ৰামচৰণ ভৰালী তেখেত হয় নাগাৰা সূৰ্য, ঠিক আছে। নাগাৰা সূৰ্য বুলি জনা যায় ৰামচৰণ ভৰালী। তেখেতে নাগাৰা নামৰ কাৰণে বহুতখিনি কাম কৰিছে, যথেষ্ট বিখ্যাত হয় তেখেত। সো নাগাৰা নামক লৈ তেখেতে নিজৰ পৰিচয় দাঙি ধৰে, নাগাৰা নাম। তাৰপাছত নৰহৰি বুঢ়া ভকত, তেখেতক মই ইয়াত দিয়া আছে অপশ্যন, বা তেখেত ফেমাছ হয় ভৰতাল নৃত্যৰ বাবে। সো ভৰতাল নৃত্যৰ বাবে তেখেত ফেমাছ হয়। বীৰেন সিংহ, তেখেত এগৰাকী ফেমাছ স্কাল্পচাৰ হয়। ৰাম ভাঞ্জি চুতা, তেখেতো স্কাল্পচাৰ হয়। তেখেত স্কাল্পচাৰ হয় আমাৰ হলংগাপাৰত যোনটো লাচিত বৰফুকন ষ্টেচু আছে, যোৰহাটৰ হলংগাপাৰত 125 ফুটৰ লাচিত বৰফুকনৰ ষ্টেচু, সেই ষ্টেচুটোৰ স্কাল্পচাৰ হয় ৰাম ভাঞ্জি চুতাৰ, ঠিক আছে। সো আপোনালোকে ইয়াৰ পৰা এটা বস্তু মনত ৰাখিব যে নাগাৰা সূৰ্য বুলি জনা যায় ৰামচৰণ ভৰালীদেৱক। নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ এটা আছে, এইটো যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু এবাৰ বহুতবাৰ আহি আছে, এবাৰকে নহয়, প্ৰত্যেক 2 দিনৰ মূৰে মূৰে নিউজ পেপাৰত আহি আছে এই নিউজটো। So the Tiwari Commission report on 1983 Nelly massacre, 1983 হৈছিলে Nelly massacre during the height of the Assam movement. So আমাৰ অসমত যে অসম আন্দোলন হৈছিলে, I think আপোনালোকে অসম হিষ্ট্ৰীত পঢ়িছে অসম আন্দোলনৰ বিষয়ে। 1979 পৰা 1985 লৈকে অসম আন্দোলন হৈছিলে অসমত। সেই অসম আন্দোলনৰ হাইটৰ সময়ত যেতিয়া খুব বেছি হৈ আছিলে অসম আন্দোলন, বেছি ইন দা চেন্স কি ভাইলেন্স বেছি হৈ আছিলে, চব মানুহ ওলাই আহিছিলে ঘৰৰ পৰা অসম আন্দোলন যোগ কৰিবলৈ। সেই সময়ত নেলি মেছেকাৰ বা নেলি হত্যাকাণ্ড হৈছিলে 1983 আৰু সেই নেলি মেছেকাৰ বা নেলি হত্যাকাণ্ড হোৱাৰ পাছতে এখন কমিটি গঠন কৰা গৈছিলে। কমিটিখনৰ হেড আছিলে ত্ৰিভুৱন প্ৰসাদ তিৱাৰী। এই ত্ৰিভুৱন প্ৰসাদ তিৱাৰী তেখেতে হেড কৰিছিলে সেই কমিটিখনক, যোনে নেকি ৰিপৰ্ট দিব লগা আছিলে নেলি মেছেকাৰ। নাও এই ৰিপৰ্টটো বহুত যুগলৈকে, বহুত বছৰ ধৰি চিক্ৰেট ৰখা হ'ল, লুকুৱাই ৰখা হ'ল, কিন্তু এতিয়া উলিয়াই আনিবা আৰু কেবিনেটত ডিছকাছ কৰা আছে ৰিপৰ্টটো ভিত্তিত। সো পাব্লিক কৰাৰ কথা আছে ৰিপৰ্টটো। পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যে নেলি মেছেকাৰ কোন চনত হৈছে আৰু কোন সময়ত হৈছে, অসম আন্দোলনৰ সময়ছোৱাত হৈছে, 1983 হৈছে। আৰু যোনখন কমিটি গঠন হৈছিলে নেলি হত্যাকাণ্ডৰ পাছত, সেই কমিটিখন হেড কোনে কৰিছিলে, ত্ৰিভুৱন প্ৰসাদ তিৱাৰী তেখেতে হেড কৰিছিলে তিৱাৰী কমিটিখন, ঠিক আছে।
নেক্সট এটা বহুত গুৰুত্বপূৰ্ণ বাতৰি হয় আচলতে এইটো অলপ ভয় লগা বাতৰি হয় যদি এইটো সঁচা হ'বলৈ হয় তেন্তে আমাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক কথা হ'ব কিয়নো অসমৰ ৰাষ্ট্ৰীয় অসমৰ ৰাষ্ট্ৰীয় চৰাই হয় দেওহাঁহ the white winged wood duck locally known as deoha is on the brink of extinction in Assam so বিলুপ্তি পথত আছে আমাৰ অসমৰ ৰাষ্ট্ৰীয় যোনটো চৰাই হয় দেওহাঁহ বিলুপ্তি পথত আছে আৰু তাক লৈ সাৰ্ভে হৈছিলে So a new survey by the Wildlife Trust of India WTI across Assam and Arunachal Pradesh অসম আৰু অৰুণাচল প্ৰদেশ এই দুইখন ষ্টেটত হৈছিলে ঠিক আছে এই যোনটো দেওহাঁহ আছে এইটো সাউথ এছিয়া আৰু সাউথ ইষ্ট এছিয়া সাউথ এছিয়া আৰু সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজত পোৱা যায় ঠিক আছে দেওহাঁহ So সদ্যহতে সাৰ্ভে হৈছিলে অসম আৰু অৰুণাচল প্ৰদেশত সাৰ্ভে কৰিছিলে ওয়াইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াই তাত তেওঁলোকে তথ্য পাইছে যে 300টা around 300টা হাঁহ আছে মোটামুটি ঠিক আছে মোটামুটি 300টা আছে কেহে গৈ থকা আমাৰ ভাৰতত অথবা আসাম আৰু অৰুণাচল ভাৰত বুলি ক'ব পাৰি কাৰণ ভাৰতৰ তিনিখন ষ্টেটত পোৱা হয় তিনিখন ৰাষ্ট্ৰত পোৱা হয় অসম অৰুণাচল আৰু মণিপুৰ সো মণিপুৰত তেওঁলোকে সাৰ্ভে কৰা নাই অসম আৰু অৰুণাচলক কৈছে আৰু বেছি সংখ্যক অসমতে আছে ঠিক আছে সো আমি অলপমান দেওহাঁহৰ ওপৰত অলপমান তথ্য চাই লম দেওহাঁহক স্প্ৰিট ডাক বুলি কোৱা হয় এই দেও ৱৰ্ডটো যে আমি অসমত যে কোন দেও লগা গজবা দেও লগা মন্দিৰটো দেও লগা মানুহজন দেও লগা ঠিক আছে সো স্প্ৰিট ৱৰ্ডটো ইউজ কৰা হয় স্প্ৰিট ডাক বুলি কোৱা হয় সেইকাৰণে লগতে যোনখন IUCN ৰেড লিষ্ট আছে IUCN ৰেড লিষ্টখন মই ইয়াত বুজাবলৈ আজি লৈ আহিছো কাৰণ অলপমান বুজাৰ প্ৰয়োজন আছে বিশেষকে So IUCN red list under দেওহাঁহৰ যোনটো স্থান হয় সেইটো হৈছে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড আৰু আপোনালোকে এই ফটোখনত মন কৰিলে চাব পাৰে যে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড এক্সটিংশনৰ আগে আগে সো ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ডৰ পাছত আহে এক্সটিং ইন দা ওয়াইল্ড আৰু তাৰ পাছত আহে এক্সটিং মানে একেবাৰে নাই আৰু এক্সটিং ইন দা ওয়াইল্ড মানে জংঘলে নাপায় যদি ক'ব কনজাৰভেশন কৰি ৰখা আছে তেতিয়াহে আছে ঠিক আছে আৰু তাৰ আগতে আহে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড মানে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড আছে মানে একেবাৰে বিলুপ্তি পথতে আছে ঠিক আছে সো সেই কাৰণেই আচলতে ভয়টো আহিছে যে হয়তো বিলুপ্ত হ'ব পাৰে প্ৰজেক্ট দেওহাঁহ 2018ত অসম চৰকাৰে বেলেগ অৰ্গানাইজেচনৰ লগত লগ হৈ প্ৰজেক্ট দেওহাঁহ চলাইছিলে তাৰোপৰি নামেৰি নেশ্যনেল পাৰ্ক ইজ ইন আসাম ইজ নন এজ দা লাষ্ট হাউচ অফ দা হোৱাইট উইংড উড ডাক পৰীক্ষাত এইটো সুধিব পাৰে যে হোৱাইট উইংড উড ডাকৰ শেষ ঘৰ বুলি কোনটো কোৱা হয় সো শেষ ঘৰ বুলি কোৱা হয় নামেৰি নেশ্যনেল পাৰ্ক তাৰোপৰি দিহিং পাটকা নেশ্যনেল পাৰ্ক ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক দিহিং পাটকা নহয় সৰি ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক তাতো পোৱা হয় হলংগাৰ পাৰতো পোৱা হয় কিছু জেগাই পোৱা হয় অসমৰ কিন্তু সেই সকলো জেগাৰ ভিতৰতে নামেৰি নেশ্যনেল পাৰ্কত সবতছে বেছিকে পোৱা হয় বুলি কোৱা হয় ঠিক আছে সো এইটো হপফুলি বুজিলে যোনখন IUCN ৰেড লিষ্ট আছে যে এটা জন্তু কোনটো ক্যাটাগৰীত আছে সেই ক্যাটাগৰী বিলাক আছে ইয়াত লিষ্ট কনসাৰ্নলৈকে বা নিয়াৰ থিতানলৈকে ঠিকে আছে ইয়ালৈকে বহুত চিন্তা কথা নাই কিন্তু ভালনাৰেবল পাছত ধৰক যদি ভালকে সংৰক্ষণ কৰা নহয় তেন্তে বিলুপ্তি পথত যায়গে সেইখন গৈ থয় আৰু লাষ্ট নিউজ আজিৰ হেতু হৈছে প্ৰভাতী থাউচেন এপইন্টেড এজ দ্য নিউ APSC চেয়াৰমেন সো প্ৰভাতী থাউচেন তেখেতক নতুন APSC চেয়াৰমেন হিচাপে এপইন্ট কৰা হৈছে নাও আমি এটা প্ৰশ্ন ইয়াতে শেষত এটেম্প কৰিম এইটো সহজ প্ৰশ্ন হয় আপোনালোকে এইটো এটেম্প কৰিব পাৰে আৰু এইটো মোৰ মতে শুদ্ধ হ'ব লাগে সকলোৱে ঠিক আছে প্ৰশ্নটো হৈছে who was the first APSC chairman first APSC chairman কোন হয় জেমস হেজলেট RF লজ কামেশ্বৰ দাস নে ৰছ বেকাৰ ইয়াৰ আনসাৰ হৈছে জেমস হেজলেট ঠিক আছে জেমস হেজলেট হৈছে ফাৰ্ষ্ট APSC চেয়াৰমেন RF লজ আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰথম জাজ হয় ঠিক আছে ফাৰ্ষ্ট জাজ অফ গুৱাহাটী হাইকোৰ্ট হৈছে RF লজ কামেশ্বৰ দাস হৈছে প্ৰথম আসামিজ চেয়াৰমেন অফ APSC প্ৰথম অসমীয়া চেয়াৰমেন আছিলে কামেশ্বৰ দাস কিন্তু প্ৰথম চেয়াৰমেন হৈছে জেমস হেজলেট আৰু ৰছ বেকাৰ হয় ফাৰ্ষ্ট চেয়াৰমেন প্ৰথম চেয়াৰমেন UPSC প্ৰথম চেয়াৰমেন হৈছে ৰছ বেকাৰ সো কোৱেশ্চনটো আনসাৰ হৈছে মিস্টাৰ জেমস হেজলেট ঠিক আছে সো ক্লাছটো এটা সামৰিছো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব see you in the next class till then thank you so much